ইয়াতে আজি ৰাইজৰ কাম চলি আছে, ইয়াতে আহিলোঁ একপাক। আজি কেনেকুৱা ধৰণৰ কি স্পেচিয়েল চলি আছে আমাৰ এতিয়া এই প্ৰদৰ্শনীত এই হিচাপে আমাৰ দুটা সমাজৰ মানে বালিচাৰা আৰু আমাৰ হাতীপুৰী চুবাৰ ভূঞাখান হাতীপুৰী চুবাৰ এক্সিবিশ্যনৰ গোটেইখিনি প্ৰদৰ্শনীৰ হিচাপে কামখিনি আমি ইতিমধ্যে আমাৰ মাজত এই মুহূৰ্তত আমি কামখিনি আগবাঢ়ি আছোঁ। য'ত যি মানে এখন ঘৰত যিখিনি বস্তু প্ৰয়োজন হয় ফল মূলৰ পৰা আদি কৰি আমাৰ বড়ো সমাজৰ আগৰ এই বড়ো সমাজৰ মানুহবিলাকে কি কৰিছিল সেইটো কেনেদৰে বাস কৰিছিল সেইটো দেখাবৰ কাৰণে এতিয়া সেই গতিকে আমি সেইখিনি কাম আমি তীব্ৰ গতিত আগবাঢ়ি আছোঁ। সকলো ৰাইজে আহি ইয়াত অন্তৰ্ভুক্ত কৰিছে, গতিকে নিৰ্দিষ্ট হিচাপে যিকোনো কামতে সকলোকে দায়িত্ব দিয়া হৈছে। ইতিমধ্যে ধনতলাপাৰাৰ কিছু মানুহ আহি মোটামুটি খেতিৰ কাৰণে তেওঁলোকে যিখিনি সঁজুলি ৰোৱাৰ বা পথাৰত পেগ ৰোৱাৰ সেইখিনি আগবাঢ়ি আছে, গতিকে ভাগে ভাগে মানুহখিনিয়ে কাম কৰি আছে। উত্তৰ চুবুৰীয়া সমাজক ফ্লেগ হোষ্টিঙৰ পতাকা উত্তোলনৰ কাৰণে তেওঁলোকে সেইখিনি কাম আগবাঢ়ি আছে। গতিকে কিছু সংখ্যকে কাম কৰি আছে, কিছু সংখ্যকে হাত এনেই ধৰি আছে ধৰিলেও, তথাপিতো তেওঁলোকে কাম কৰি হয়তো ভাগৰি গৈছে, গতিকে তেওঁলোকে কামখিনি আগবাঢ়ি আছে। কিছুমানে ফ্লেগ হোষ্টিঙৰ তামোলডাল এনেই ধৰি আছে, কিছুমানে আকৌ মানে এনেকুৱা কৈ আছে যে কামখিনি কৰ। এতিয়া তেওঁলোকৰ বিশিষ্ট ব্যক্তি বা সভাপতি সম্পাদকে কামবিলাক আদেশ দি আছে। কিছুমানে আমাৰ টয়লেটত বহি আছে, কিছুমানে ভাগৰি পেলাই অলপ বিশিষ্ট ব্যক্তিসকলে কামখিনি। এই অনুষ্ঠানটো কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে চলিব? এইটো আপোনাৰ বুধবাৰে আমাৰ গোটেইখিনি বাথৌ সমাজে আহি আমাৰ 16খন গাঁৱে আহি ইয়াতে দুটা জেগাত চিজু স্থাপন কৰিব। তাতে ইতিমধ্যে শুনিব পাৰিছোঁ 2খন বিয়া আছে। বিয়াখন কোন তাৰিখে হয় মই জনাত তথাপিতো 14, 15, 16 তাৰিখ তিনিদিনা কাৰ্যসূচীৰে আমাৰ এই ৰূপালী 14 আৰু 15ৰ মাজত হ'ব কিজানি, 14 আৰু 15ৰ মাজত এই কাৰ্যসূচী বিয়াৰ কাৰ্যসূচীটো কিজানি হ'ব পাৰে, মোৰ ইমান এটা ইয়াত নাই। তথাপিতো কামখিনি সুকলমে চলি যাব বুলি মোৰ এটা বিশ্বাস। এই মুহূৰ্তত আমাৰ বতৰৰ পৰিস্থিতি কিছু ভাল হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। তেনে ক্ষেত্ৰত আমাৰ বাথৌ আঞ্চলিকে সুন্দৰ 3টা তাৰিখ লৈ আমাৰ এই ৰূপালী জয়ন্তী অনুষ্ঠানটি সুকলমে চলাই নিবৰ কাৰণে আমি ঈশ্বৰক সকলোৱে আমি প্ৰাৰ্থনা কৰিছোঁ যাতে এই 3 দিনা কাৰ্যসূচীটো সুকলমে পাৰ হৈ যায়। অ'কে। আমাৰ বড়ো সমাজৰ মানে যিখিনি নেকি বস্তু তাৰ মানে যিখিনি নেকি আমাৰ আগৰ মানুহবিলাকে যেনেকুৱাকৈ চলি আছিলে সেইটো বস্তু মই দেখাবৰ কাৰণে আপোনালোকক অলপমান দেখাই দিম। আৰু আগৰ আমাৰ বড়ো মানুহবিলাকে কেনেকুৱাকৈ আছিলে, এখন ঘৰত কি লাগতিয়াল বস্তু সেইখিনি মানে গোটেইখিনি আপোনালোকক দেখাই দিম এতিয়া। কলপুলি ৰোৱাত ব্যস্ত দাদা, ইফালে চাই দিব অকণমান চাই দিয়ক। হয়, ধুনীয়া। এইটো এণ্ট্ৰি জেগা এইটো। তাৰপাছত এইফালে মানে খেতি কৰি থকা হৈছে। গোটেই বস্তুখিনি কেনেকুৱাকৈ জীৱন যাপন কৰি আছিল সেই বস্তুটো দেখাবৰ কাৰণে চেষ্টা কৰিছে। আৰু বড়ো মানুহবিলাকে আগতে গাহৰি পালন কৰিছিল, বা গাহৰি, হাঁহ, কুকুৰা কিবা কিবি। এইটো গাহৰি গঁৰাল এটা সৰুকৈ। তাৰপাছত আৰু ইফালে ৰান্ধনী ঘৰ, মেইনকৈ মই ৰান্ধনী ঘৰটো দেখাই দিছোঁ আপোনালোকক। এইটো হ'ল ৰান্ধনী ঘৰ আৰু ইফালে আছে এইটো জুপুৰি ঘৰ বুলি কয়। আৰু ইয়াতে জুইটো পোৱা হয়। ইয়াতে এইটো জুপুৰি ঘৰ। তাৰপিছত এইটো কি ঘৰে? এইটো হাঁহ চৰাই থোৱা হয় আৰু ইয়াতে। অ'কে, কিবা অলপ কৈ দিবি নেকি? কিনো ক'ম আৰু, কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে চলিব পৰ্বটো? 13 তাৰিখৰ পৰা 16 তাৰিখলৈকে। 14 তাৰিখৰ পৰা নেকি? 14, 15, 16? 14, 15, 16 তাৰিখৰ আছে এনেই অলপ। আচ্ছা, তাকে। এইটো হ'ল আমাৰ বৰঘৰ, মানে হ'ল থাকা ঘৰ। ইয়াতে মানুহ থাকিব, ইয়াতে বিয়া চিয়া পাতিব। এতিয়া বৰ্তমান কিবা ষ্টক কৰি থৈ দিয়া হৈছে। ইয়াতে খানা পিনাৰ ব্যৱস্থা কৰা হ'ব, মানে তাৰ কাৰণে কিবা কিবি বস্তু থৈ দিয়া হৈছে। আৰু যোনটো নেকি
মিটিং হ'ব সেইটো জেগাটোও দেখাই আছোঁ আপোনালোকে পাছে ভিডিঅ' যদি চাই আছে আপোনালোকে নিশ্চয় জানে। এইফালে চাব গ'লে ধুনীয়া এটা ভিউ। এইটো মন্দিৰৰ জেগাটো, এইটো হ'ল মন্দিৰটো, আৰু এইফালে তাৰ ওচৰতে ৰভা, আৰু ইয়াতে বিভিন্ন ধৰণৰ গাঁৱৰ পৰা মানুহ আহি ইয়াতে ধুনীয়াকৈ ভালদৰে কাম চাম কৰি আছে, সকলোৱে নিজৰ কামত ব্যস্ত। আৰু এইফালে আছে আমাৰ খানাৰ ব্যৱস্থাৰ জেগাটো, তো খানাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু ইয়াতে কালচাৰ প্ৰগ্ৰেমো হ'ব, ধুনীয়াকৈ যাই কিনে আপোনালোকক দেখাই আছোঁ। চবে কামত ব্যস্ত, চব কামত ব্যস্ত। এইটো হ'ল আমাৰ কালাইগাঁওটো খৈৰাবাৰী ৰাস্তা, এই আগৰটো এইটো। তাৰপিছত এইটো হ'ল মেইন গেটটো। আপোনালোকৰ ৰভাটো কেনেকুৱাকৈ বনাই আছে আপোনালোকক দেখাই আছোঁ এতিয়া মজাকৈ। বঢ়িয়া, অলপমান দেখাই আছোঁ মানুহবিলাকক। এইটো হ'ল আৰু ৰভাটো, আৰু গেটৰ পৰা সোমাই হেকি পায়। আৰু এইটো বাবু কি কৰি আছে? বাবু কি কৰি আছা? উমুলছা আহি কিনে লাভে হ'ল নেকি? মোৰ লাভে হ'ল নেকি আহি কিনে? বাবু কিবা অলপ কৈ দিয়া, কি বনাই আছে? কি কেলাহে কৰি চাহ বোলে পুৰা বাবুই খানা বনাই আছে সিহঁতৰ টিমটোৰ কাৰণে। আৰু টিমটোৰ কাৰণে নেকি? অ'কে, মই অলপমান দেখাই পাইছোঁ জানে। এইটো হ'ল মলিক, ইয়াৰ বোলে আজি লেবাৰ কমি গৈছে বহুত, তাৰ কাৰণে নিজে কামত লাগি আছে। এইটো হ'ল মন্দিৰটো, আগতে দেখাইছোঁ বাৰু মন্দিৰটো, আজিও আৰু একবাৰ ফাইনেল লুকটো দেখাই দিওঁ। আৰু এই মন্দিৰটো এটা বস্তু ভাল লাগে, সেই ওপৰৰখিনি মানে কালাৰটো মজা কালাৰ আৰু না, পুৰা অ'কে কালাৰ। চব গাঁৱৰে মানে কামবিলাক বেলেগ বেলেগকৈ দিয়া হৈছে, কিছুমানে ভোজৰ খোলাত, কিছুমানে ঘৰত, কিছুমানে গছৰ পুলি ৰোৱাত, কিছুমানে ইয়াতে গেটত, চবৰে কামবিলাক বেলেগ বেলেগ। ব্ৰ কেনেকুৱা লাগছে? কেতিয়া আহিছা? দেৰি হ'ল নেকি? মোৰহে অহাত দেৰি হ'ল নেকি? আপুনি অহা দেৰি কৰিলে এতিয়া বৰ্তমান হ'ব আৰু মালখিনিতো হ'ব, গম পোৱা নাই ৰ'বা। ইয়াতে খানাৰ আৰু না, এইটো পুৰা খানাৰ আৰু ৰেডি কৰি থকা হৈছে, RLM এটা বনাই আছে এইটো। তাৰপাছত এইটো মেইন ভোজৰ খালে নেকি? দিব আৰু ইয়াতে দিয়া হ'ব। আৰু ভোজৰ দায়িত্বটো তোনকে দিছে নেকি? আমি বনোৱাটোহে চবৰে বেলেগ বেলেগকৈ তাৰমানে। আমি ইয়াতে আহি আছোঁ টাটু এণ্ড মি, টাটু মুতি আছে বৰ্তমান। অ'কে, ইয়াতে আমি পুখুৰীপাৰত যাই আছোঁ এতিয়া, চিলভাৰ জুবলি। তো গাইজ ধুনীয়াকৈ এইটো মন্দিৰটো, মই দেখাই থকা মন্দিৰটো ৰাতি ইমান ভালকৈ চিনি নাপাবি, ধুনীয়া লগা কৰিছে চবফালে। ইয়াতে আহি কিনে তাৰমানে ইয়াতে চাটৰ এটা লেট্ৰিন বনাইছে, ইয়াতে আমি কোনো উদ্বোধনী কৰাই নাই। এতিয়া আমি একবাৰ সোমাই কিনে চাওঁ। এইটোত পেচাব কৰিব পাৰব, এইটোত পেচাব কৰিব পাৰব, এইটোত হাত পাতি ধোৱা, এইটো হাগা আৰু পানী কানেকশ্যনটো ওপৰত আছে নেকি ব্ৰ? তাৰপাছত ইফালেও এটা আছে, কিনো বনাইছে যে চব চাই যাওঁ বোলে। ইফালে এটা পানীৰ টেপ, ইফালে এইটো হাগা, আৰু ইফালে ইটো মোটা, ইটোও মোটা। অ'কে, ইয়াতে কালি বিয়া পতা হ'ব। ইয়াতে বিয়া পাতিব, সেইটো ঘৰটো একদম অৰিজিনেল বিয়া দেই। কি আছে ভিতৰত একবাৰ পটককৈ দেখাই দিম, 30 ছেকেণ্ডৰ ভিডিঅ' পটকৈ দেখাই দিম। ষ্টেটাছ অৰিজিনেলে গোটাই গোটেই ভাত বনাই আছে, ডাউৰি দেখাব লাগিব এতিয়া। ইফালে এইফালে কিবা মূৰ্তি চূৰ্তি থৈ দিছে।
এই হাৰমনিয়াম চাৰমনিয়াম থৈ দিছে এই 30 ছেকেণ্ড হৈয়ে গ'ল